আমাক গৃহীত কৰা হ'ল ইউচিচি আৰু ইউচিচি অহাৰ পৰা এতিয়াৰে পৰা প্ৰথম বিবাহৰ যি পত্নী থকালৈকে দ্বিতীয় বিবাহ কৰিব নোৱাৰিব কোনো স্বামীয়ে লগতে 21 বছৰ হলেহে বিবাহ পাশত আবদ্ধ হ'ব পাৰিব পুৰুষ এই মুহূৰ্তত জনাইছো কিন্তু এতিয়া ইউচিচিক লৈ বিৰোধিতা কৰিছে মুছলমান সমাজ ওলাই আহিছে ইউচিচি বিৰোধিতাৰে ওলাই আহিছে লাখ লাখ মুছলমান এই মুহূৰ্তত জনাইছে ইউচিচি মানি নোলোৱাৰ হুংকাৰ মুছলমানসকলে ইউচিচি মানি নলয় বুলি হুংকাৰ দিছে আৰু দৰবাৰৰ শৰীফৰ বাৎসৰিকৰ অনুষ্ঠানত এই হুংকাৰ পীৰজাদা আব্দুল বাছিত চৌধুৰী আৰু ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু ভাৰতত সকলোকে নিজৰ সভ্যতা সংস্কৃতি আৰু ধৰ্মৰ সৈতে জীয়াই থকাৰ অধিকাৰ সংবিধানে দিছে এই মুহূৰ্তত জনাই আছে ইউচিচিৰ বিৰোধিতা কৰিছে মুছলমান সমাজে ইছলাম হৈছে শান্তিৰ ধৰ্ম গতিকে মুছলমানসকলে শান্তিৰে জীয়াই থকাটো বিচাৰে আৰু এই মন্তব্য তান্তুৰ দৰবাৰৰ শৰীফৰ পীৰজাদা আব্দুল বাছিত চৌধুৰী এই মুহূৰ্তত জনাই আছে যেহেতু ইউচিচি গৃহীত হ'ল আৰু ইউচিচিৰ বিৰোধিতাৰে এতিয়া মুছলমানসকল ওলাই আহিছে ইউচিচি তেওঁলোকে বিৰোধ কৰিছে কিন্তু ইউচিচিত কি আছে আসলতে ইউচিচিত কি আছে পুনৰবাৰ জনাই আছে হাজাৰ হাজাৰ লোক এতিয়া ৰাজপথত ওলাই আহিছে ইউচিচি গৃহীত হোৱাৰ বাবে ওলাই আহিছে ইফালে মুছলমানসকলে বিৰোধিতাৰে ওলাই আহিছে মুছলমান লোকসকলে ইউচিচি বিৰোধিতাৰে ওলাই আহিছে কিন্তু ইউচিচিত আসলতে কি আছে ইউচিচিত কি নতুন নিয়ম আছে জনাই আছো পুৰুষৰ বিবাহৰ বয়স ন্যূনতম বয়স 21 বছৰ ইফালে মহিলাৰ ন্যূনতম বয়স 18 বছৰ বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক এতিয়াৰ পৰা বাধ্য ইউচিচি যেহেতু আহিল ইউচিচিত বাধ্যতামূলক বিবাহ পঞ্জীয়ন কৰাটো অন্যথা 20,000 টকাৰ জৰিমনা ভৰিব লাগিব ইফালে বিবাহৰ এবছৰলৈকে কোনো পুৰুষ মহিলাই বিবাহ বিচ্ছেদ বিচাৰিব নোৱাৰিব এই মুহূৰ্তত জনাই আছো ইউচিচিৰ যি নিয়মসমূহ জনাই আছো যি ধৰ্মৰে বিবাহ নহওক কিয় বিবাহ বিচ্ছেদৰ বাবে ল'ব লাগিব আইনী প্ৰক্ৰিয়া আৰু আদালতৰ পৰা আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হোৱাৰ পিছতহে কৰিব পাৰিব পুনৰ বিবাহ এই মুহূৰ্তত জনাইছো যিসকলে নিয়ম ভংগ কৰি বিয়া কৰালে 50,000 টকাৰ জৰিমনাৰ লগতে 6 মাহ পৰ্যন্ত জেল খাটিব লাগিব আৰু আইন নমনাকৈ তালাক দিলেই 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পুৰুষ বা মহিলাই বিবাহ পাশত থকাৰ সময়ত অবৈধ সম্পৰ্ক কৰিলে বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব ইফালে বিয়াৰ নামত জোৰ জুলুমকৈ ধৰ্ম পৰিৱৰ্তন কৰিলে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিব পাৰিব আনফালে আকৌ সম্পত্তিক লৈ যদি সম্পত্তিক লৈ এতিয়াৰ পৰা মহিলা আৰু পুৰুষৰ সম অধিকাৰ মহিলাৰ যি থাকিব সেই অধিকাৰ পুৰুষও থাকিব সম অধিকাৰ হৈ গ'ল সম্পত্তিক লৈ আৰু হালালা ইবাদত আৰু 3 তালাক এই বিধেয়ক অনুসৰি অপৰাধ হ'ব এগৰাকী পত্নী জীয়াই থাকোঁতে দ্বিতীয় বিবাহ কৰাটো অপৰাধ হ'ব ইউচিচিৰ মতে আৰু 18 বছৰতকৈ তলৰ কিশোৰীক বিয়া কৰালে অপৰাধ হিচাপে পৰিগণিত হ'ব আৰু লিভ ইন ৰিলেশ্যনশ্বিপৰ আইনী প্ৰক্ৰিয়াৰে বাধ্যতামূলক এই মুহূৰ্তত জনাইছে ইউচিচিৰ যি নিয়মসমূহ আৰু এই নিয়মসমূহ এতিয়া বিৰোধী কৰিছে মুছলমান সমাজে ওলাই আহিছে লাখ লাখ মুছলমান ওলাই আহিছে কাৰণ তেওঁলোকে ইউচিচিৰ নিয়মবোৰ মানি ল'ব নিবিচাৰে ইউচিচিৰ যি নিয়ম আছে সেই নিয়মসমূহ তেওঁলোকে মানি ল'ব নিবিচাৰে এনেদৰে এতিয়া ওলাই আহিছে লাখ লাখ মুছলমান ওলাই আহিছে ইউচিচি বিৰোধ কৰিছে মুছলমানসকলে মানি ল'ব পৰা নাই ইউচিচি ইফালে দৰবাৰত শৰীফৰ বাৎসৰিকৰ অনুষ্ঠানত এই হুংকাৰ পীৰজাদা আব্দুল বাছিৰ চৌধুৰী তেওঁ হুংকাৰ দিছে যে ইউচিচি কোনো পধ্যে মানি ল'ব নোৱাৰি যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ গতিকে ভাৰতত সকলোকে নিজৰ সভ্যতা সংস্কৃতি আৰু ধৰ্মৰ সৈতে জীয়াই থকাৰ অধিকাৰ সংবিধানে দিছে আৰু ইছলাম হৈছে শান্তিৰ ধৰ্ম গতিকে মুছলমানসকলে শান্তিৰে জীয়াই থাকিব বিচাৰে আৰু এই মন্তব্য কৰিছে তান্তুৰ দৰবাৰ শৰীফৰ পীৰজাদা আব্দুল বাছিৰ চৌধুৰী যেহেতু ইছলাম হৈছে শান্তিৰ ধৰ্ম গতিকে তেওঁ শান্তিৰে জীয়াই থকাটো ইছলামসকলে বিচাৰে বুলি কৈছে ইউচিচি বিৰোধ কৰিছে মুছলমানসকল এনেদৰে ওলাই অহা দেখা পোৱা গৈছে হাজাৰ হাজাৰ মুছলমান এনেদৰে ওলাই আহিছে তেওঁলোকে ইউচিচি বিৰোধ কৰি এনেদৰে ৰাজপথলৈ ওলাই আহিছে যিহেতু তেওঁলোকে উল্লেখ কৰিছে যে মুছলমানসকলে শান্তিৰ ধৰ্মৰ প্ৰতীক শান্তিৰ ধৰ্ম হৈছে মুছলমান মানে হৈছে শান্তিৰ ধৰ্ম আৰু গতিকে তেওঁলোকে ইউচিচি মানি কোনো পধ্যে ল'ব নোৱাৰে ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু ভাৰতত সকলোকে নিজৰ সভ্যতা সংস্কৃতিৰে জীয়াই থকাৰ অধিকাৰ সংবিধানে দিছে আৰু নিজৰ ধৰ্মৰ সৈতে জীয়াই থকাৰ অধিকাৰ দিছে গতিকে ইউচিচি মানি নলয় মুছলমানসকলে আৰু মুছলমানসকল এনেদৰে এতিয়া ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ এটাই দাবী যে ইউচিচি কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ তেওঁলোকৰ হুংকাৰ দিছে ইউচিচি মানি ল'ব নোৱাৰি কোনো পধ্যে
আৰু এনেদৰে হাজাৰ হাজাৰ মুছলমানক দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ হুংকাৰৰ সৈতে দেখিবলৈ পোৱা গৈছে যে ইউচিচি মানি নলওঁ যিহেতু শান্তিৰ প্ৰতীক হয় মুছলমান ধৰ্ম মানি হৈছে শান্তি গতিকে শান্তি থকালৈকে ইউচিচি কোনো পধ্যে মানি নলয় আৰু ইফালে ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু ভাৰতত ইউচিচি মানি নলওঁ আৰু ইউচিচি মানি নোলোৱাৰ হুংকাৰে এতিয়া এনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে আৰু মুছলমানসকলে শান্তি আমরা আল্লাহ ছাড়া কেউ মানিনি না কেউ মানি না আল্লাহর আইন মানতাম এটা মানুষের আইন মানতাম আল্লাহর আইন এটা মানুষের আইন আল্লাহর আইন যদি আল্লাহর আইন মানতে গিয়ে কোনো বাধা বিপত্তি হয় তাহলে আমরা মরতে রাজি আছি আসিনি না লা ইলাহা আল্লাহ ছাড়া কোনো মাবুদ নাই আমরা আল্লাহর আইনের জমিও মানি মানব আমরা অন্তরে রাখবো সরকারের একটা প্রসেসিং নিছে ইউনিফর্ম সিভিল কোড খুঁজে এই যে ইউনিফর্ম সিভিল কোড অর্থাৎ সবার একটা আইন একটু অর্থাৎ আল্লাহর আইন না সরকারের যে আইন প্রতিষ্ঠিত করবো আইন সবাই মানতে এটা আপনারা রাজি আছেন হ্যাঁ সারা সারা রাজি নয় তুমি আল্লাহর দেখাও মাননীয় বিধায়ক আজি নিজামুদ্দিন চৌধুরী সাহেব আসুন সিএম সাহেবের মাঝে তিনি খবরটা পৌঁছে গেলেন গুয়াহাটি থেকে আইসে মানে উনিশ সুযোগ করার লাগিয়া আর কেম বারুল ইসলাম সাহেব শাহুল ইসলাম চৌধুরী সাহেব আর হযরত সাকিব আব্দুল রহমাতুল্লাহ জলিহি সুযোগ্য সন্তান হযরত মাওলানা সাব্বির হুসাইন চৌধুরী আল আজহারি সাহেব আইসুন আপনারা কামকান না কথা শুনিয়া নামাজ পড়িয়া তারপরে যাইবা আমরা আল্লাহ ছাড়া কেউ মানিনি না কেউ মানি না আল্লাহর আইন মানতাম এটা মানুষের আইন মানতাম আল্লাহর আইন এটা মানুষের আইন আল্লাহর আইন যদি আল্লাহর আইন মানতে গিয়ে কোনো বাধা বিপত্তি হয় তাহলে আমরা মরতে রাজি আছি আসিনি না লা ইলাহা আল্লাহ ছাড়া কোনো মাবুদ নাই আমরা আল্লাহর আইনের জমিও মানি মানব আমরা অন্তরে রাখবো সরকারের একটা প্রসেসিং নিছে ইউনিফর্ম সিভিল কোড খুঁজে এই যে ইউনিফর্ম সিভিল কোড অর্থাৎ সবার একটা আইন একটু অর্থাৎ আল্লাহর আইন না সরকারের যে আইন প্রতিষ্ঠিত করবো আইন সবাই মানতে এটা আপনারা রাজি আছেন হ্যাঁ সারা সারা রাজি নয় তুমি আল্লাহর দেখাও মাননীয় বিধায়ক আজি নিজামুদ্দিন চৌধুরী সাহেব আসুন সিএম সাহেবের মাঝে তিনি খবরটা পৌঁছে গেলেন গুয়াহাটি থেকে আইসে মানে উনিশ সুযোগ করার লাগিয়া আর কেম বারুল ইসলাম সাহেব শাহুল ইসলাম চৌধুরী সাহেব আর হযরত সাকিব আব্দুল রহমাতুল্লাহ জলিহি সুযোগ্য সন্তান হযরত মাওলানা সাব্বির হুসাইন চৌধুরী আল আজহারি সাহেব আইসুন আপনারা কামকান না কথা শুনিয়া নামাজ পড়িয়া তারপরে যাইবা আমরা আল্লাহ ছাড়া কেউ মানিনি না কেউ মানি না আল্লাহর আইন মানতাম এটা মানুষের আইন মানতাম আল্লাহর আইন এটা মানুষের আইন আল্লাহর আইন যদি আল্লাহর আইন মানতে গিয়ে কোনো বাধা বিপত্তি হয় তাহলে আমরা মরতে রাজি আছি আসিনি না লা ইলাহা আল্লাহ ছাড়া কোনো মাবুদ নাই আমরা আল্লাহর আইনের জমিও মানি মানব আমরা অন্তরে রাখবো সরকারের একটা প্রসেসিং নিছে ইউনিফর্ম সিভিল কোড খুঁজে এই যে ইউনিফর্ম সিভিল কোড অর্থাৎ সবার একটা আইন একটু অর্থাৎ আল্লাহর আইন না সরকারের যে আইন প্রতিষ্ঠিত করবো আইন সবাই মানতে এটা আপনারা রাজি আছেন হ্যাঁ সারা সারা রাজি নয় তুমি আল্লাহর দেখাও মাননীয় বিধায়ক আজি নিজামুদ্দিন চৌধুরী সাহেব আসুন সিএম সাহেবের মাঝে তিনি খবরটা পৌঁছে গেলেন গুয়াহাটি থেকে আইসে মানে উনিশ সুযোগ করার লাগিয়া আর কেম বারুল ইসলাম সাহেব শাহুল ইসলাম চৌধুরী সাহেব আর হযরত সাকিব আব্দুল রহমাতুল্লাহ জলিহি সুযোগ্য সন্তান হযরত মাওলানা সাব্বির হুসাইন চৌধুরী আল আজহারি সাহেব আইসুন আপনারা কামকান না কথা শুনিয়া